গুড মৰ্নিং এটা নতুন এটা ব্লগলৈ আজি আপোনালোকক স্বাগতম জনাইছোঁ আৰু এয়া সাজি কাচি ৰেডি নিশ্চয় থাম্বনেল চাই আপোনালোকে গমেই পাইছে ক'ত যাম গৈ আছোঁ আকাশীগংগা চাবলৈ আৰু গংগাৰ বিষয়ে অলপ কিছুমান নজনা কথা আজি এই ভিডিঅ'টোৰ জৰিয়তে ক'ম বুলি ভাবিছোঁ চ' গৈ আছোঁ আৰু অকল আমিয়ে নহয় গোটেই ফেমিলি যাম মাহঁতো ৰেডি হৈ আছে মই ৰেডি হ'লোঁ আগতীয়াকৈ দেখুৱাই আছোঁ আকাশীগংগাখন এবাৰ তাৰ কিছুমান নজনা কথা বহুতো হেৰি দেখুৱাই আছোঁ গতিকে ভিডিঅ'টো স্কিপ নকৰিব আৰু চাই থাকিব চিধা লগ পাই আছোঁ আকাশীগংগাত এই যে চিৰিবিলাক দেখিছে এই চিৰিৰে আমি যাম এই চিৰিৰে এনেকৈ ওপৰে ওপৰে গৈ 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 পাম আমি আকাশীগংগা এই চিৰিবিলাকেৰে যাব লাগিব আৰু আগতে যেতিয়া আহিছিলোঁ এই চিৰিবিলাকত মানে আপোনাৰ ৰেলিং নাছিল এতিয়া ৰেলিংবিলাক দিছে এই চিৰিৰে এনেকৈ উঠি উঠি যাম আৰু এয়া এইটো সন্মুখত বজৰংবলীৰ মূৰ্তি আছে চ' বজৰংবলীক সেৱা জনাই আমি আকাশীগংগালৈ গৈ আছোঁ
আৰু মাজে মাজে ইয়াৰ পৰিৱেশটো দেখুৱাই থাকিম। চ' ভিডিঅ'টো চাই থাকক। এয়া হনুমানক চাওক, বজৰংবলী মূৰ্তি। হনুমানক সেৱা জনাই গৈ আছোঁ আকাশীগংগালৈ, বলক। সেয়া আমাৰ দেউতাহঁত তলত ৰখি আছে চাওক। কিছু দূৰ আহিলোঁ আৰু এয়াই পৰিৱেশটো দেখাইছোঁ আপোনাৰ, এবাৰ চাই লওক। এইবিলাক ডাঙৰ ডাঙৰ শিল, এইফালে এইটো নদী। বহুত ভাগৰ লাগিছে একচুৱেলি, আৰু যাব আছে আধা, বহুত যাব আছে। আপোনালোকক দেখুৱাম আকাশীগংগাৰ। এই চাওক দেউতাহঁত ক'ত আছে, ইমান তলত। ঐ জল্দি আহ বাবু, কামাণ্ডো লেটছ গো, কুইক কুইক কুইক। তাতে বহিলে বেছি ভাগৰ লাগে, সেইকাৰণে বহা নাই, অলপ সময় ৰৈ ৰৈ গৈ আছোঁ। আৰু এই শিলবিলাক দেখিছেনে কিমান ওখ, এই শিলবিলাক বহুত ওখ। আৰু কিছুমান ঠাইত ৰেলিংবিলাক এনেকৈ ভাঙি গৈছে, শিল বাগৰি। দেখিছেনে শিলবিলাক কেনে ওখৰা মোখৰা। আৰু আপোনালোকক এটা বস্তু দেখাই আছোঁ, ৰ'ব দেই। এয়া চাওক, ইয়াৰ পৰা এটা, এই চাওক চাৰিওফালে কেৱল সেউজীয়া সেউজীয়া। আৰু চাওক ইমান ওপৰত যাব, এইবিলাক চিৰিৰে এনেকৈ ওপৰত যাব লাগিব। এইবিলাক চাওক, এই গোটেইটো সেউজীয়া। আচলতে ইয়াত এটা বিশুদ্ধ অক্সিজেন পোৱা যায়। এনে ভাগৰ লাগে, কিন্তু ভাগৰ লাগিলেও মানে সেই ভাগৰটো বেছি সময় নাথাকে। আৰু গৰমৰ দিনত আহিছোঁ ন, সেইকাৰণে বেছি এটা ভাগৰ লাগি আছে। আৰু অলপমান ৰেষ্ট ল'লোঁ, পানী খালোঁ। পানী খাই এতিয়া আৰু গৈ আছোঁ ওপৰত। আমাৰ মাহঁত দেউতাহঁত আহিয়ে পোৱা নাই, একদম তলত আছে। ইয়াৰ পৰা চাই যদি এবাৰ চাওক, এই তলত এইটো মন্দিৰ কিমান তলত আছে। চ' আহি আছোঁ লাহে লাহে। ঐ ক'ত ঐ তহঁত, কুইক কুইক কুইক। এই বহি গ'লে নহ'ব। আমাৰ মা দেউতাহঁত আহিব পৰা নাই, বহিছে। ভাগৰ লাগে ন, তাতে আৰু শিলবিলাক মানে বহুত গৰম হৈ আছে, সেইকাৰণে আৰু তো যাবই আছে বহুত ওপৰত। বলক দেখুৱাই আছোঁ আকাশীগংগা কি আছে ভিতৰত, সকলোখিনি এক্সপ্ল'ৰ কৰিম আজি। ভিডিঅ'টো স্কিপ নকৰিব। ইয়াৰ পৰা এটা ভিউ এটা চাই লওক আপোনালোকে তলৰ, এইবিলাক পথাৰ চাই লওক এবাৰ ভিউ। সৌটো নদী বৈ গৈছে, এইটো নদী বৈ গৈ এইফালে নদীটো লগ হৈছে। সেইফালে দেখিছে যে এইফালে নদীটো তাত গৈ লগ হৈছে, নদীটো এনেকৈ বৈ আহিছে, আহি এইফালে লগ হৈছে। আৰু তলত সেইবিলাক পথাৰ। ফাইনেলি আহি পাই গ'লোঁ। আৰু এয়া ওপৰত সেইটো দেখিছে, এইটো ওপৰত যে ঘৰটো দেখিছে, তাতেই আছে আকাশীগংগা। আৰু বেছি নাই, অলপমান আছে। বহুত ভাগৰ লাগিছে গাইছ, এই গৰমত আহিছোঁ আৰু বলক। ফাইনেলি আহি পালোঁ এই আকাশীগংগা, চাই লওক। আৰু ওপৰৰ সেই দেখুৱাই আছোঁ আপোনালোকক, সৌটো নদী, সৌটো নদীটো দেখিছেনে, সেইটো নদী। এয়া এইটোৱে আকাশীগংগা। ভিতৰত আছে চিৰি, আৰু চিৰিৰ অলপ উঠি যাব লাগিব। যাম উঠি, অলপমান ৰেষ্ট লৈছোঁ। এয়া চাওক, এয়া এইটো শিৱৰ লিংগ। আৰু এনেকৈ আৰু চিৰিৰে যাব লাগিব উঠি ওপৰলৈকে। সৌ তাত আছে আকাশীগংগাৰ মানে শিৱলিংগ এটা, সেই ওপৰত দেখিছেনে। আৰু ইয়াতে মানে আপোনাৰ পাহাৰখন শেষ, ইয়াৰ পৰা আৰু পাহাৰখন নাই। ইয়াতে এয়া চাওক, এই দাদাজনে উঠি উঠি গৈছে। এয়া চাওক, দাদাজনে উঠি উঠি গৈছে। আমিও যাম, কিন্তু ওপৰত পানী পৰি আছে, গতিকে ভিডিঅ' চাগে কৰিব নোৱাৰিম। আহি পালোঁ আকাশীগংগা। এয়া আপোনালোকে দেখিছে মোৰ পিছফালে, এয়া এই চিৰিৰে যায় আকাশীগংগালৈ। সৌ তাত নিজৰাৰ পানী নিশ্চয় শুনা পাইছে আপোনালোকে, নিজৰাৰ পানী পৰি থাকে। আমি ওপৰত গ'লোঁ, গা ধুলোঁ, গা ধুই নামি আহিলোঁ, কিন্তু পানী পৰি থকাৰ কাৰণে কেমেৰাটো নিয়া নহ'ল।
আৰু ভিতৰত কৈ দিছোঁ কি আছে। ভিতৰত এটা শিৱ লিংগ এটা আছে, এখন শিৱৰ মূৰ্তি আছে আৰু পানীটো এনেকৈয়ে পৰি থাকে তাত। আৰু আপুনি যিমান তলৰ পৰা যিমান ওপৰলৈকে উঠি আহিব, যিখিনি ভাগৰ, সেই ভাগৰখিনি ওপৰত গৈ এবাৰ স্নান কৰাৰ পিছত সেই ভাগৰখিনি নোহোৱা হৈ যায়। আৰু এই পানীখিনি আমি এতিয়া ওপৰত একদম পাহাৰখনৰ একদম শেষ অংশত বহি আছোঁ। ইয়াৰ পৰা মানে পাহাৰখন নাই, এই ওপৰলৈকে যোৱা চিৰিকেইটাই পাহাৰখনৰ শেষ চিৰি। তাৰমানে ইয়াৰ পৰা আৰু পাহাৰৰ কোনো চিৰি নাই। আপোনালোকে যদি কেতিয়াবা আহে দেখা পাব ওপৰত মানে একো পাহাৰ নাই আৰু বেলেগকৈ একো পাহাৰ নাই, কিন্তু পানীটো এনেকেই পৰি থাকে। বাৰিষা হওক খৰালি কাল হওক, এই ইয়াৰে পানীটো নাবাঢ়েও বা নকমেও, বা খৰালি হ'লেও শুকাই নাযায়, আৰু বাৰিষা বৰষুণ দিলেও মানে পানীটো বেছিকৈ নপৰে। পানীটো এনেকেই পৰি থাকে আৰু এটা গতিত পানীটো আহি থাকে। আৰু ইয়াৰ ৰহস্য কি নাজানো, বা বহুতে হয়তো ওপৰত কিবা থকা বুলি ভাবি চাবও গৈছিল, কিন্তু ওপৰত একো নিজৰা বা সেনেকুৱা ধৰণৰ একো নাইও। আৰু ওপৰত পাহাৰখনৰ শেষ অংশ, আপোনালোকে ওপৰত উঠি গ'লে দেখাই পাব, পাহাৰখন দেখাই পায়। আমি কেমেৰা নিব পৰা হ'লে ওপৰত দেখুৱালোঁ হয়, কিন্তু পানীৰ কাৰণে নিব নোৱাৰি। গতিকে কৈ দিছোঁ কথাখিনি। ইয়াৰ বিশেষত্ব এইটোৱে যে এই আকাশীগংগা নামটো এইকাৰণে দিয়া হৈছে যে আকাশৰ পৰা পানীখিনি এনি টাইম মানে অবিৰতভাৱে পৰি থাকে। পানীখিনি মানে তাৰ কোনো মানে এটা শেষ নাই। পানীখিনি একে ধাৰত, এটা ধাৰতে মানে পানীখিনি নাবাঢ়েও, পানীখিনিৰ ধাৰটো নকমেও, মানে এনেকৈ আজি যেনেকৈ পৰি আছে, বাৰিষা কালতো আহিলে আপুনি এনেকুৱাই দেখা পাব, আৰু খৰালি কালতো যদি আহে এনেকুৱাই দেখা পাব। পানীখিনি মানে কেতিয়াও মানে কমি নাযায় বা শুকাই নাযায়। আৰু বা পানীখিনিৰে স্নান কৰিলে, ওপৰত যদি স্নান কৰে নহয়, স্নান কৰিলে পানী আপোনাৰ যিটো দেহৰ ভাগৰ বা বিভিন্ন আমাৰ যিবিলাক ভিতৰৰ ৰোগ থাকে বা সৰু সৰু যিবিলাক আমাৰ ৰোগ থাকে, সকলোখিনি ৰোগ নিৰাময় হয়। আৰু মই এইকাৰণে কওঁ যে আপোনালোকে এবাৰ ইয়ালৈ আহক, ধাৰেশ্বৰ দেৱালয়লৈ আহক, আকাশীগংগালৈ আহক, আকাশীগংগাখন চাওক। এইখন এখন খুব ধুনীয়া দেৱালয় হয়, আৰু দেৱালয়খন আমাৰ অতিকে নিজৰ দেৱালয়। আমাৰ দেউতাকৰ দেউতাক মানে মোৰ ককা হ'ব, ককা ইয়াৰে প্ৰথমজন দেউৰী বুলি কয়। ইয়াৰে ধৰক প্ৰথমজন যিজন মূল পুৰোহিত, সেই পুৰোহিতজন আছিল আমাৰ ককা। আৰু ককাহঁতৰ দিনৰ পৰা এই দেৱালয়খন আজিলৈকে এনেকৈ আছে। আহি বহুত ভাল লাগে, খুব এটা শান্ত পৰিৱেশ, বিভিন্ন কোলাহল নাই, আৰু মানুহৰ সমাগম খুবেই কম। গাঁও এখন ভিতৰুৱা গাঁও হয়, হাজো ৰামদিয়া বুলি কয় এইখিনি। আৰু মষ্ট প্ৰবেবলি এই জেগাখিনি হয়তো বামুণ্ডি বুলি কয় চাগে। পৰা হাজোৰ চকৰ পৰা আহি হয়গ্ৰীৱ মাধৱ মন্দিৰৰ কাষেৰে এটা আপোনাৰ ৰাস্তা আছে, সেই ৰাস্তাটোৰে আহিলে কিছু দূৰ আহিব লাগিব, আহিলে আপোনালোকে পাই যাব ধাৰেশ্বৰ দেৱালয়। আৰু তাতে আছে এই আকাশীগংগা। আৰু এই গংগাটো এটা ইমানেই মানে পবিত্ৰ ঠাই, বিশেষকৈ শাওণৰ মাহত ইয়ালৈ বহুত ভক্ত আহে। বিভিন্ন ভক্ত ইয়াতে স্নান কৰে, ইয়াৰ পানী লৈ যায়। আৰু ইয়াত স্নান কৰি আপুনি সেই স্নান কৰি ভিজা গাৰে তললৈ যোৱালৈকে আপোনাৰ দেহৰ কাপোৰ শুকাই যায়। মই যোৱাবাৰ আহি গৈছোঁ, আহি নিজে গম পাইছোঁ, ইয়াৰ পৰা গা ধুই গৈছোঁ, তললৈকে যোৱালৈকে কাপোৰ শুকাই গৈছে। গতিকে এইখিনিয়ে আছিল আকাশীগংগাৰ ৰহস্য বা আকাশীগংগাৰ আঁৰৰ কথা। বহুতে হয়তো ইয়াৰ ওপৰত ভিডিঅ' বনাব পাৰে, মই নাজানো, কিন্তু মই আজি প্ৰথম এইটো ভিডিঅ' বনাইছোঁ, আপোনালোকৰ মাজলৈ ভিডিঅ'টো দিছোঁ। আপোনালোকে ভিডিঅ' চাব, আকাশীগংগালৈ আহিব। আৰু এখন খুবেই ভাল লগা ঠাই, ভাল লগা দেৱালয় হয়। ইয়াত আহিব আৰু আহি ইয়াৰ পৰিৱেশটো চাব। আৰু আকাশীগংগালৈ আহিলে আকাশীগংগাৰ ওপৰলৈকে যাব, মানে আধৰুৱা নকৰিব। আপোনাক শিৱই ইয়ালৈকে লৈ আহিব, লৈ আহি শিৱই আপোনাৰ নিজৰ ঠাইলৈকে লৈ যাব। গংগা হৈছে তেওঁৰ নিজৰ ঠাই, সেই ঠাইলৈকে লৈ যাব। গতিকে মই দেখুৱাইছোঁৱেই এইবিলাক। ইয়াতে চাওক, সেই এটা শিৱলিংগ আছে, সেই শিৱলিংগত এজন আচলতে বাবা বহি থাকে, যে বাবাজন বৰ্তমান নাই। আৰু পানীৰ শব্দ আপোনালোকে শুনিয়ে আছে। মই বৰ্তমান নিজতে একদম কাষতে আছোঁ, আৰু ওপৰলৈ কেমেৰা নিব নোৱাৰি, কাৰণ কিয় চিৰিকেইটা বহুত ওখ হয়। সেইকাৰণে কেমেৰাটো লৈ ধৰাৰ সুবিধা আছে, ৰেলিং চেলিং গোটেইখিনি আছে, কিন্তু অলপ চিৰিকেইটা বহুত ওখ হয় কাৰণে ওপৰলৈকে কেমেৰা বা এনেকৈ নিয়াটো অলপ অসুবিধা হয়, সেইকাৰণে নিয়া নাই। আপোনালোকক গোটেইখিনি কথা সেইকাৰণে ওপৰৰ পৰা নামিহে কৈ দিছোঁ। গতিকে ভিডিঅ'টো ভাল পালে চাব, আৰু লাইক শ্বেয়াৰ কমেণ্টখিনি কৰিব। আপোনালোকৰ মানে এনেকুৱা কিছুমান দেৱালয় হওক, মন্দিৰ হওক, বা কিছুমান মানে আমাৰ নামনি অসমৰে হওক, বা কিছুমান এনেকুৱা বিভিন্ন ঠাই আপোনালোকক আমি এই চেনেলৰ জৰিয়তে দেখুৱাবলৈ চেষ্টা কৰিম। আগলৈ আৰু নতুন নতুন ভিডিঅ' পাই থাকিব। গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰিব, মৰম দিব। নতুনকৈ খুলিছোঁ, আপোনালোকৰ আশীৰ্বাদ সহায় বিচাৰিছোঁ চেনেলটোক আগুৱাই লৈ যাব। আৰু এইখিনি কৈয়ে আজিৰ ব্লগটি ইয়াতে সামৰণি মাৰিছোঁ। জয় আই অসম, জয় ভোলানাথ।